আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কাৰণে আমাক বহুত অশেষ ধন্যবাদ। তেখেতে যে আমাৰ কাৰণে আগবঢ়াইছে, কাপোৰখিনিকে হওক বা যিয়ে হওক, ফেনাইলটোকে হওক, ভাল লাগিছে। মৌলানা মুস্তাক আনৱাৰ চাহাবে আপোনালোকলৈ এই খাদ্য সামগ্ৰী পঠিয়াইছে। নমস্কাৰ, মই মৌলানা চাহাবক বহুত 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 ধন্যবাদ দিছোঁ। বহুত সুখী হৈছোঁ। বহুত মানুহৰ এতিয়া বান আক্ৰান্তত ভুগি আছে, এতিয়াও সেই খাবলৈ বহুত কষ্ট হৈছে আৰু এতিয়া দিয়াৰ বাবে বহুত ভাল লাগিছে আৰু আগলৈও যাতে সহায় কৰি থাকে, সেই ধন্যবাদ। আসসালামু আলাইকুম, বহুত বহুত ধন্যবাদ। আমাক মুস্তাক মৌলানা চাহাবে আমাক ইমানখিনি সহায় কৰিছে। আমি বহুত কষ্টতে আছিলোঁ। অৱস্থা ঘৰ চব একেবাৰে বেয়া হৈ গ'ল, কাপোৰ চাপোৰ চব বৰবাদ আৰু গৰু মৰিলে, আমাৰ ছাগলীও মৰিছে, বহুত কষ্ট হৈছে। আমাৰ নানু ঘৰত আছিলোঁ, থাকিছিলোঁ নানা ঘৰত আছিলে। কিমান দিনলৈকে আছিলে পানী ঘৰত? থাকিলোঁ আমি পানী এককাল হৈছিলে। এতিয়া পানী ঘৰৰ পৰা ওলাইছেনে? ওলালে। পানী ওলাইছে, খালি ঘৰৰ অৱস্থা বেয়া হৈ আছে। স্কুলত যোৱা? যাওঁ। পঢ়া শুনা কৰি আছে? কৰি আছোঁ, ক্লাছ 10ত। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়াখেদা নেতা চিটু বৰা ক'ত গ'ল, এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ। আমি গৰিহণা দিছোঁ, কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ, এই বিশ্বত জীয়াই থকা বা এই অসমত জীয়াই থকা বা এই অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু আটাইতকৈ ইমান দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে, হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। গতিকে আমি এটাই ভাবোঁ, বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ, জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। হোজাই ডিষ্ট্ৰিক্টৰ জয়নগৰ মাদ্ৰাছাৰ অধ্যক্ষসকল আৰু কমিটিসকল, বিষয়ববীয়াসকল, আপোনালোকক আমি অশেষ ধন্যবাদ দিছোঁ। আমাৰ নাজিৰা সমষ্টি সুন্দৰপুখুৰী হোলাল গাঁওবাসীক আপোনালোকৰ অকণমান সহায়ৰ কাৰণে আমি সকলো ৰাইজ উপকৃত হৈছোঁ। ইয়াকে কৈ মোৰ দুআষাৰ